নমস্কাৰ আজি হৈছে 16 ডিসেম্বৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুগুত কৰোৱা হৈছে সন্ধিয়াৰ কেইবাটা বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজি আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে এক বিশেষ ভাল খবৰ হয় শীঘ্ৰে 10,000 কোটি টকা লাভ কৰিব গোটৰ মহিলাই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা আত্মসহায়ক গোটৰ মহিলাৰ বাবে আহিছে ভাল খবৰ গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিব মহিলাসকলে শীঘ্ৰে ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন ক্ষিপ্ৰগতিত চলা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত 28 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব ভেৰিফিকেশ্যনৰ পিছতে গোটৰ মহিলাৰ একাউণ্টত সোমাব ধন মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ ৰেচন হিতাধিকাৰীৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হয় চাউলৰ লগতে লাভ কৰিব ডাইল চেনি ৰেচন কাৰ্ডত আৰু কি কি সুবিধা আছে জানি লওক ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব ডাইল চেনি চাউলৰ উপৰিও সুলভ মূল্যত ডাইল চেনি প্ৰদানৰ পৰিকল্পনা চৰকাৰৰ ৰেচন কাৰ্ড থাকিলে হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ আন সুবিধা পৰিয়ালৰ প্ৰতি ব্যক্তিৰ বিপৰীতে 5 কিলোগ্ৰামকৈ চাউল লাভ কৰিব ৰেচন কাৰ্ডৰ দ্বাৰা চিকিৎসাৰ বাবে 5 লাখ টকাৰ আৰ্থিক অনুদান লাভ কৰিব ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ যোগ্যতা লাভ কৰিব উজ্জ্বলা আঁচনিৰ জৰিয়তে কম মূল্যত লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড পাবলৈ চৰকাৰে আনিলে কেইবাটাও নতুন নিয়ম আধাৰ কাৰ্ড থাকিলে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব ডাইল চেনি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লগতে দেশবাসীৰ বাবে আৰু এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হয় প্ৰাচীন কুৱাৰ তলত মূৰ্তি তথ্য প্ৰমাণ ফাদিল উত্তৰ প্ৰদেশৰ চম্বলত বৃহৎ উচ্ছেদ প্ৰাচীন মন্দিৰৰ এটা কুৱা উদ্ধাৰ অভিযানত কুৱাটোৰ পৰা উদ্ধাৰ হৈছে দেৱ দেৱীৰ মূৰ্তি উদ্ধাৰ হৈছে এটাৰ পিছত আন এটা মূৰ্তি এই পৰ্যন্ত উদ্ধাৰ হৈছে 3টাকৈ মূৰ্তি গণেশ কাৰ্তিক আৰু পাৰ্বতী দেৱীৰ মূৰ্তি 20 ফুট গভীৰতাৰ পৰা উদ্ধাৰ হৈছে পাৰ্বতী দেৱীৰ মূৰ্তি কুৱাটো খান্দি উদ্ধাৰ কৰা হৈছে এটাৰ পিছত এটা মূৰ্তি ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে কুৱাটোৰ কাষত পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এক বিশেষ ডাঙৰ খবৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হয় 3টা প্ৰক্ৰিয়াৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এইবাৰ কোনে কোনে অৰুণোদয়ৰ ধন লাভ কৰিব তালিকাত কাৰ কাৰ নাম থাকিব জানি লওক আহি গ'ল অৰুণোদয় আঁচনিৰ বাবে নতুন গাইডলাইন কালিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে গাঁও সভা প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে গাঁও সভাত উপস্থিত থাকিব লাগিব মহিলাসকল এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম আঁচনিত আপোনাৰ নাম কিদৰে হ'ব অন্তৰ্ভুক্ত জানি লওক আঁচনিত আপোনাৰ নাম নিশ্চিত হ'ব নে এবাৰ কিদৰে বাছি উলোৱা হ'ব হিতাধিকাৰীসকলক অৰুণোদয় আঁচনি হিতাধিকাৰী হ'বৰ বাবে নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে যোগ্যতা গাঁও সভালৈ যোৱা মহিলাই মনত ৰাখক 3টা প্ৰয়োজনীয় কথা প্ৰতিগৰাকী আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আবেদনকাৰীৰ হাতত থাকিব লাগিব সক্ৰিয় আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা 45 বৰ্ষৰ ঊৰ্ধ্বৰ বিধৱা আৰু অবিবাহিত মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ বিবাহ বিচ্ছেদ আৰু অসহায় মহিলাই পাব অৰুণোদয়ৰ সুবিধা তৃতীয় লিংগৰ ব্যক্তিৰ বাবেও থাকিব অৰুণোদয়ৰ সুবিধা বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে আছে অৰুণোদয় আঁচনি লাভ কৰাৰ সুবিধা পৰিয়ালৰ মূল উপাৰ্জনকাৰী বিশেষভাৱে সক্ষম অথবা 60 বছৰ ঊৰ্ধ্ব হলে পৰিয়ালটোৰ মহিলাগৰাকীয়ে লাভ কৰিব পৰিয়ালত কোনো HIV থেলাছেমিয়া হৃদৰোগৰ ৰোগত থকা পৰিয়ালৰ লোকে লাভ কৰিব অৰুণোদয়ৰ সুবিধা অভিভাৱকহীন অৱহেলিত অঘৰী মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ বৃদ্ধাশ্ৰম বা আশ্ৰয় গৃহত থকা মহিলাই লাভ কৰিব এই সুবিধা অন্তোদয় অন্ন যোজনাৰ হিতাধিকাৰীয়ে অৰুণোদয়ৰ বাবে কৰিব পাৰিব আবেদন বছৰি 2 লাখ টকাৰ বাৰ্ষিক আয় থকা পৰিয়ালে লাভ কৰিব অৰুণোদয় এইবাৰ বাদ পৰিব বহু মহিলাৰ নাম মন্ত্ৰী বিধায়ক অথবা প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পৰিয়ালে নাপায় এই সুবিধা পঞ্চায়তৰ সক্ৰিয় সদস্য বা স্বায়ত্তশাসিত পৰিষদৰ সদস্যৰ পৰিয়ালৰ নাপাব অৰুণোদয় পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত জড়িত হলে কৰ্তন কৰা হ'ব অৰুণোদয় চিকিৎসক অভিযন্তা অভিবক্তা বেংকৰ কৰ্মচাৰী আদিৰ পৰিয়ালৰ নাপাব এই সুবিধা বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত শিক্ষক কৰ্মচাৰী পৰিয়ালৰ লোককো দিয়া নহ'ব এই সুবিধা গাঁও প্ৰধান অংগনবাড়ী কৰ্মী মধ্যবিত্ত ভোজনৰ কৰ্মী আশা কৰ্মী আৰু চৰকাৰী চাকৰিয়াল অথবা পেঞ্চনাৰৰ পৰিয়ালে নাপাব অৰুণোদয় চৰকাৰক কৰ পৰিশোধ কৰা পৰিয়ালে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা চৰকাৰক কৰ পৰিশোধ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী উদ্যোগৰ গৰাকী নিৰ্মাণকাৰী সংস্থাৰ গৰাকীয়ে লাভ নকৰে এই সুবিধা পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা মহিলাই পুনৰ কৰিব নোৱাৰিব আবেদন আহি গ'ল অৰুণোদয় আঁচনিৰ বাবে নতুন গাইডলাইন